নমামিক সদায় সুখত ৰাখিবি হা তাইক কেতিয়াও কষ্ট নিদিবি আৰু আৰু কেতিয়াবা যদি তই নমামিক কষ্ট দিয় নহয় মই আকৌ উভতি আহিম আৰু তেতিয়া তই পুৰণি অৰ্জুনক দেখিবি নমামিৰ গৰ্ভত মোৰ নাতি আছে যদি মাকক ইমান কষ্ট দিয়াৰ কাৰণে মোৰ নাতিটোৰ কিবা অপকাৰ হয় বুঢ়া হ'লে বুজিবি যেতিয়া ৰাতি টোপনি নধৰিলে বিচনাত ইফাল সিফাল কৰি থাকিব লাগে বুঢ়া হোৱাৰ কথা নকবা দেই বিয়া হ'বলৈ আছেই মোৰ তোৰ সমস্যা মই বুজিছোঁ বাইদেউক ক'লে তই কেতিয়াও আহিব নোৱাৰিবি তই এটা কাম কৰিবি বাইদেউক বজাৰলৈ যাওঁ বুলি কৈ তই ইয়ালৈ গুচি আহিবি তই আমাৰ ঘৰত একো কাম কৰিব নালাগে মই তোক কাম কৰাবলৈ অনা নাই নহয় বিয়া দিবলৈহে আনিছোঁ তুমি একো কৰিব নালাগে তুমি খালি আৰাম কৰিবা যি কৰিব লাগে মই কৰিম আৰু বিভানকো মই ক'ম তাৰ খংটো অকণমান কমাব লাগিব তুমি সুখী থাকিলেহে সন্তানটো সুস্থ সবল হৈ জন্ম হ'ব মাত্ৰ 9 মাহ সহ্য কৰি মই তোমাক এইখন ঘৰত তাৰপিছত এই সন্তান আমাৰ হ'ব থাকিবা তুমি তোমাৰ দেউতাৰৰ লগত কোনো সম্পৰ্ক নাথাকিব তোমাৰ এইখন ঘৰৰ লগত এতিয়াহে বুজিলোঁ আচলতে মাৰ মৰমৰ স্বাৰ্থ কি অৰ্জুন তুমি এতিয়া আহিলা যে গধূলিহে অহা কথা আছিল এতিয়া আহিলোঁ কি হৈছে অৰ্জুন আপুনি নমামিক ক'ব মই আকৌ ক'ৰবালৈ গুচি গ'লোঁ বুলি কিন্তু এইবাৰ আপোনাৰ বাবে নহয় নিজৰ বাবে এয়া তুমি কি কৈছা অৰ্জুন বহুত ভাবি চিন্তি সিদ্ধান্ত লৈছোঁ বিভানে কেতিয়াও নিবিচাৰে নমামিয়ে মোক নিজৰ ককায়েক হিচাপে পৰিচয় দিয়াটো মই নমামিৰ দুখৰ কাৰণ হ'ব নিবিচাৰোঁ মোৰ সপোন আছিল তাই ভাল ল'ৰা এটাৰ লগত বিয়া হৈ যাওক তাইৰ বৈবাহিক জীৱন সুখৰ হওক মোৰ সপোন পূৰণ হ'ল বিভান ভাল ল'ৰা ঘৰখনো ভাল আৰু নমামিও বিভানৰ লগত সুখত আছে মোৰ অবিহনে সকলো সুখত আছে সুখী হৈ থাকক মই আপোনাক অনুৰোধ কৰিছোঁ এইবিলাক কথা যাতে আপুনি নমামিক নকয় তাই মনত কষ্ট পাব তুমি কথাবোৰ বেছিকৈ চিন্তা কৰিছা আমি বিভানক বুজাম বুজালে সি বুজিব নুবুজে বিভান বহুত আক্ৰোশ ল'ৰা জানিছিলোঁ সি মোক ভাল নাপায় বুলি কিন্তু ইমান যে বেয়া পায় সেয়ে ভবা নাছিলোঁ মই আহিম যদিহে তাই বিপদত পৰে
মোৰ ভনীৰ বিপদত মোক সদায় ওচৰত পাব। কিন্তু তাইৰ সুখৰ সমভাগী হোৱাৰ সৌভাগ্য মোৰ নাই। আহোঁ দিয়ক, মই ভাবি ল'ম নমামীৰ জীৱনত অৰ্জুনৰ কোনো প্ৰয়োজন নাই। আইতা চালোৱা দিয়া বহাচোন বহা। বহুত দিন আমি ভালদৰে কথা পতাই নাই। বহা। এই গাটোৰ বিষ হৈছে জানানে? কিয় এতিয়া? কাজলৰ লগত শুব লগা হৈছে যে। বিছনাখনৰ ইফালৰ পৰা সিফাললৈ বাগৰিয়ে থাকে আৰু মই এটা চুকত পৰি থাকোঁ। ভালদৰে শুবই নাপাওঁ জানানে? ভাল নহয় জানানে ছোৱালীজনী? কাক যে আনি ঘৰ সোমোৱালে নহয় জানকীয়ে। কথাবোৰ শুনিছানে নাই তাইৰ? 5 মিনিট সময় কথা পাতি থাকিব নোৱাৰি ছোৱালীজনীৰ লগত। অশান্তিকৰ জীৱ। কাজল বাইদেউ বেয়া নহয় আইতা, মানে কিছুমান মানুহৰ ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা হয় তেনেকুৱা। আৰু তেখেতৰ বিয়াৰো সময় হৈ গৈছে, উপযুক্ত জীৱনসংগীও বিচাৰি পোৱা নাই। আমাৰ দায়িত্ব বাইদেউক এখন ভাল ঘৰলৈ বিয়া দি উলিয়াই দিয়াটো। শুনা নাই তাইৰ কথা? ভাল নহয়, ধনী দৰা লাগে। ইমান ল'ৰা বাচিলে এনেকৈ বুঢ়ী হৈতো থাকিবই। কি ঠিক, এইবাৰ চাগে বাইদেউৰ বাবে যোগ্য ল'ৰা পায়েই যাওঁ। নাপায় তাই ল'ৰা, যিমানহে ডিমাণ্ড তাইৰ। তেনেকৈ নক'বচোন আইতা, আমি বাইদেউৰ ভাল হোৱাটো আশা কৰিব লাগে। আৰু মই প্ৰাৰ্থনা কৰিম যাতে বাইদেৱে নিজৰ মন পচন্দৰ জীৱনসংগী বিচাৰি পায়। অঁ দেউতা কোৱা। নমামী, এটা কথা হ'লো, অৰ্জুন হঠাৎ কিবা এটা কামৰ বাবে যাব লগা হ'ল। তোক আৰু লগ কৰা নহ'ব তাৰ। ইমান দিনৰ মূৰত আহিছিলহে, এদিন ৰ'ব নোৱাৰিলেনে মোৰ বাবে? দেউতা, মোৰ এনেকুৱা কিয় অনুভৱ হৈছে যে দাদাই মোক লগ কৰিব বিচৰা নাই? তাৰ কাম আছেও, অবুজ নহবিচোন তই। হ'ব দিয়া দেউতা, মই সকলো বুজিছোঁ। নমামি পৰিল নেকি? বয়স হৈ আহিছে যে কিবা বস্তু উঠাবলৈও হাতখন কপে। কি হ'ল জানো কি?
মনটো ক'ত থাকে তোমাৰ? চিৰিত কেনেকৈ খোজকাঢ়িব লাগে তাকো নাজানা নেকি? মই তোমাক কৈছিলোঁ নে নাই সাৱধানে চলিবা বুলি? এই মাত্ৰ এটা অঘটন ঘটিলহেঁতেনে ভাগ্য ভাল পাছফালে মই আছিলোঁ। মোক ক্ষমা কৰি দিব মা, মই নাজানো কেনেকৈ বা ভৰিখন পিছলি। ক্ষমা খুজিলেই নহ'ব, মনত ৰাখিবা তোমাৰ গৰ্ভত মোৰ নাতি আছে। এই ঘৰখনৰ ভৱিষ্যত আছে। এইখন ঘৰৰ ভৱিষ্যতক লৈ কোনো ধৰণৰ অসাৱধানতা মই তোমাৰ পৰা নিবিচাৰোঁ। মোৰ নাতিক তুমি জন্ম দিবলৈ ওলাইছা। যদি তোমাৰ বাবে মোৰ নাতিৰ কিবা হ'ব লগা হয় নহয়, মই কেতিয়াও ক্ষমা নকৰিম। নমামি পৰিল নেকি? বয়স হৈ আহিছে যে কিবা বস্তু উঠাবলৈও হাতখন কপে। কি হ'ল জানকী? মই ভয়ে খাইছিলোঁ জানেনে মা, নমামি পৰিলে বুলি ভাবিছিলোঁ। নমামি ৰুমতে আছে, তুমি মিছাতে ভয় খালা। এইখন ঘৰৰ ভৱিষ্যতক লৈ কোনো ধৰণৰ অসাৱধানতা মই তোমাৰ পৰা নিবিচাৰোঁ। মোৰ নাতিক তুমি জন্ম দিবলৈ ওলাইছা। যদি তোমাৰ বাবে মোৰ নাতিৰ কিবা হ'ব লগা হয় নহয়, মই কেতিয়াও ক্ষমা নকৰিম। মাৰ মৰম মোৰ প্ৰতি নহয়, মোৰ গৰ্ভত থকা সন্তানটোৰ প্ৰতিহে। তেওঁৰ দৃষ্টিত মই মানুহে নহয়, এটা সন্তান জন্ম দিয়া মেচিনহে। বিষ্ণু আহা। নমামি ঘৰতে আছেনে? আছে, তাই ৰুমতে আছে। যোৱা ৰুমলৈকে, তাতে কথা পাতাকে। হ'ব। বিষ্ণু আজিকালি বৰকে অহা হৈছে। বিয়া দিছে, ছোৱালীক এৰি দিব লাগে। এতিয়াও কিয় ইমান সকলো কথাতে লাগি থাকিব লাগে? মই তেওঁক লগ কৰিব যাব নোৱাৰিলোঁ। তেওঁতো মোক লগ কৰিব আহিব পাৰিলেহেঁতেন ইয়ালৈ। দাদাই চাগে মোক পাহৰিয়ে গৈছে দেউতা। তইতো মানুহহে, মেচিনটো নহয় যে এঠাইত থৈ দিব 8-9 মাহ লৰচৰ নকৰাকৈ থাকিব। মোৰতো নিজকে মেচিন যেনেই লাগিছে দেউতা, এটা সন্তান জন্ম দিয়া মেচিন। নমামি, দেউতা তুমি হঠাৎ আহি ওলালে যে? মই জানো অৰ্জুনক লগ নাপাই তই মন মাৰি আছ, সেইকাৰণে গুচি আহিলোঁ। দাদা এনেকুৱা কাম কিয় কৰিলে দেউতা? মই তেওঁক লগ কৰিব যাব নোৱাৰিলোঁ। তেওঁতো মোক লগ কৰিব আহিব পাৰিলেহেঁতেন ইয়ালৈ।
দাদাই চাগে মোক পাহৰিয়ে গৈছে দেউতা। দাদাৰ মনত মোৰ প্ৰতি সেই আগৰ দৰে মৰম নাই। নমামি, মই তোমাৰ ভালৰ কাৰণে, সন্তানটোৰ ভালৰ কাৰণে এটা কথা কওঁ। যেতিয়ালৈকে সন্তান জন্ম নহয় তেতিয়ালৈকে তুমি ৰুমৰ পৰা একেবাৰে ওলাই নাযাবা। জানা বিষ্ণু, তাই আজি চিৰিৰ পৰা অলপৰ কাৰণে নপৰিলে। চোৱা, তোমাক যি লাগে খোৱা বোৱাকে আদি কৰি সকলো মই ৰুমত যোগান ধৰিম। তুমি মুঠতে ৰুমৰ পৰা ওলাই নাযাবা। কেনেকুৱা কথা নমামি? এয়া মৰম দেউতা। তই ইয়াক মৰম বুলি কৈছ মাজনী? তইতো মানুহহে, মেচিনটো নহয় যে এঠাইত থৈ দিব 8-9 মাহ লৰচৰ নকৰাকৈ থাকিব। মোৰতো নিজকে মেচিন যেনেই লাগিছে দেউতা, এটা সন্তান জন্ম দিয়া মেচিন। মোৰ গাত যেন মোৰ সন্তান নাই, তেওঁলোকৰ বংশৰ ভৱিষ্যতহে আছে। মই যেন মাক নহয়, মোৰ ইয়াৰ প্ৰতি মৰমে নাই। মই ইয়াৰ যত্ন ল'ব নোৱাৰো, অৱহেলা কৰিম। কোনোবা মাকে জানো এনেকুৱা কৰে দেউতা? সেইকাৰণে তোক কেনেদৰে ক'ব পাৰিছে সন্তানটো জন্ম দি আমাৰ হাতত গতাই তুমি গুচি যাবা বুলি? মই বিভানৰ লগত কথা পাতিম। তোক কেনেদৰে ৰুমৰ ভিতৰত বন্দী কৰি ৰখাৰ কথাটো বিভানে কেতিয়াও সমৰ্থন নকৰে। অন্ততঃ সেইখিনি বিশ্বাস মোৰ তাৰ ওপৰত আছে। কি? অঁ, মই হাত পাতি ধৰিলোঁ বুলিহে, নহ'লে যে আজি কি অৱস্থা হ'লহেঁতেন। মই সকলো ভাবি চিন্তি এইটোৱে সিদ্ধান্ত লৈছোঁ। তুমি আকৌ বেয়া পাইছা নেকি? নাই নাই মা, মই ভালে পাইছোঁ। নালাগে আৰু নমামি তলৰ পৰা কৰি থাকিব। ক'ৰবালৈ যাব লগা থাকিলে মই থকাত যাব, মই নথকাত ওপৰতে থাকক। আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি